লায়ন্স ক্লাব অফ গুৱাহাটী একশ্যনৰ উদ্যোগত আৰু লায়ন্স ক্লাব অফ গুৱাহাটী ব্লু হিল আৰু HL পোদ্দাৰ ফাউণ্ডেশ্যনৰ সহযোগত ৰবিবাৰে নুনমাটিৰ ভৱানীপুৰ অঞ্চলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত সেই অঞ্চলৰ প্ৰায় 150জন লোকে স্বাস্থ্য পৰীক্ষা কৰে আৰু বিনামূলীয়াকৈ ঔষধো লাভ কৰে। নমস্কাৰ, মোৰ নাম ঋষিকেশ নাথ, প্ৰেচিডেণ্ট অফ লায়ন্স ক্লাব গুৱাহাটী একশ্যন। আজি আমি লায়ন্স ক্লাব গুৱাহাটী একশ্যন, লায়ন্স ক্লাব গুৱাহাটী ব্লু হিল ছাপৰ্টেড বাই HL পোদ্দাৰ ফাউণ্ডেশ্যন এটা হেল্থ কেম্প অৰ্গেনাইজ কৰিলোঁ ইয়াতে ভৱানীপুৰ নুনমাটিত। ইয়াতে আমি প্ৰায় 100ৰ পৰা 150গৰাকী লোকক আমি স্বাস্থ্য পৰীক্ষাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা কৰিলোঁ। তাৰ বাবে আমাক সহায় কৰিলে ডক্টৰ বীৰেন দাস ছাৰ, তেখেতক অশেষ ধন্যবাদ। তেখেতৰ লগত দুগৰাকী সহায়িকাও আছে, তেওঁলোককো ধন্যবাদ দিছোঁ। আৰু ইয়াতে আমাক এইখিনি সেৱা আগবঢ়াবলৈ সুবিধা কৰি দিয়াৰ বাবে শেৱালী কলিতা বাইদেউ, তেখেতকো ধন্যবাদ দিলোঁ। আমি আশা কৰিছোঁ আমাৰ এই সেৱাৰ দ্বাৰা লোকসকল উপকৃত হ'ব আৰু ভৱিষ্যতলৈও এনেধৰণৰ সেৱা আমি আগবঢ়াই যাম বুলি আশা কৰিলোঁ। অশেষ ধন্যবাদ।